যিটো হ'লে তুমি মোবাইল খুলিব নোৱাৰা কি ধৰণৰ ৰিলছ বনোৱাবিলাকো নাভাবে যে কাৰোবাৰ ক্ষতি হ'ব ল'ৰা ছোৱালীৰ ক্ষতি হ'ব খালি মানে লাইক লাগে কমেণ্ট লাগে ভিউ লাগে সেইখিনি মানে কিবা এটা ইনকাম কৰিব লাগে আপোনাৰ মানে বহুত শিকিব পাৰে কিন্তু হ'লেও ছ'চিয়েল মিডিয়াত ইমান অপেনকৈ এৰি দিব নোৱাৰি নহয় জানো কাৰণ ল'ৰা ছোৱালীৰ কথা আছে ভৱিষ্যতৰ কথা আছে ঘৰত কথা আমি বেয়া কথা নক'লেও মোবাইলটোৰ পৰাই আজিকালি একেলগে চাব নোৱাৰি ইমান বেয়া শব্দ কিছুমান কথা কয় যিবোৰ আমি ঘৰত সেইবোৰ শব্দ ইউজেই নকৰোঁ নহয় মোবাইলটো পাই নক'লেও ঘৰত নক'লেও শিকে সেইবোৰ যিবিলাক আমি ক'ব নালাগে শুনাব নালাগে তেনেকুৱা ধৰণৰ কথাবিলাকো ল'ৰা ছোৱালীবিলাকক সৰুতে গম পাইছে দেখিছে ন সেইকাৰণে সেইবিলাক অকণ জানিব লাগে এইটো জাহা তাহা অকল বনাইছোঁ আমাক ভিউ লাগে পইচা লাগে সেইবিলাক নহয় আচলতে সেইটো নকৰিব আপোনাক পাইছোঁ ভিডিঅ' মানে খুব ভিডিঅ'তে পাইছোঁ যিটো শান্তি বিয়া হ'লে এই যে মানে যেতিয়া শান্তি হয় ছোৱালীজনী কইনাকাল হয় তেতিয়া চুকত ভুৱাই মানে মহিলাসকলে ইমান গোপনীয় এটা বস্তু ভিডিঅ' গৈ পেলাই ফেচবুকত দেখিলোঁ যিটো ভিডিঅ' দিছে শান্তি হোৱা একদম চুকত ছোৱালীজনী যেতিয়া কাপোৰ পিন্ধাই বহোৱা নিয়ম নীতিখিনি সেইখিনি একদম অকল মহিলা বাহিৰে কোনো পুৰুষে বা বেলেগ কোনো মানুহে দেখিব নাপায় সেইটো ভিডিঅ' কৰি পেলাই সেইটো উচিত নহয় সেইবিলাক লাগে কাৰণ ছোৱালীজনী যেতিয়া এইটো খুব মানে গোপনীয় বস্তু শান্তি হোৱা এইটো আগতেতো মানুহবিলাকে কয় মতা মানুহ যাব নাপায় শুনিব নাপায় অন্তত নালাগে এই উৰুলিটোও শুনিব নাপায় যিটো চুকত ভৰাওঁতে উৰুলি দিয়ে সেইটোৰ পৰাও আঁতৰত থাকিব লাগে বুলি আগতে আমাৰ মাহঁতে কয় বা বহুত ল'ৰা ছোৱালী তেনেকুৱা বহুত বিভিন্ন ধৰণৰ প্ৰতিভাৰ ল'ৰা ছোৱালী আছে ন এইটো প্লেটফৰ্ম নোপোৱাৰ কাৰণে বা এটা ষ্টেজ নোপোৱাৰ কাৰণে বা প্ৰচাৰ কৰিবলৈ নিজক সুবিধা নোপোৱাৰ কাৰণেতো মানে ৰৈ যায় ভাবিয়ে শেষ হয় এটা সময়ত এনেকুৱা ভাল মানুহ আছে ল'ৰা হওক বা ছোৱালীয়ে হওক গাবলৈ ইচ্ছা বা তেনেকুৱা ধৰণৰ সুবিধা নাপায় উৎসাহ নাপায় আমাৰ যিবিলাকে কমিটি হওক বা আমাৰ সন্থাই হওক বা যিকোনো যিবিলাকে পাতে নিজৰ লোকেল অঞ্চলত মানে প্ৰথমতে লোকেলকেইটাক খুব গুৰুত্ব দিব লাগে আমি অকল দূৰৰ পৰা লাখ টকীয়া মানুহকেইটা আনি আমি অকল প্ৰগ্ৰেমটো ৰাতি উপভোগ কৰিলোঁ সেইটো হ'ব নালাগে আচলতে সৰু সৰু কথাকে কৰিলে বুজিও অভিমান ৰঙা ৰঙা দুগালতে বেছিকৈ মৰম বাঢ়ে যান সৰু সৰু কথাকে কৰিলে বুজিও অভিমান ৰঙা ৰঙা দুগালতে বেছিকৈ মৰম বাঢ়ে যান এনেকৈ মৰম বাঢ়িলে নাই নোৱাৰো ৰ'বলৈ হ'লে নেলাগে বেছি দিন মোৰে হ'বলে এনেকৈ মৰম বাঢ়িলে নাই নোৱাৰো ৰ'বলৈ হ'লে নেলাগে বেছি দিন মোৰে হ'বলে খুব সুন্দৰ হৈছে মই গানটো বাৰু বহুত বাৰ শুনিলোঁ আৰু সুন্দৰকৈ সেইকাৰণে কমেণ্টো দিছোঁ সঁচাকৈ বহুত ভাল লাগিছে মই আকৌ ডাইৰেক্টলি কৈছোঁ বহুত ভাল লাগিছে আৰু এই গানটো আপুনি এবছৰ হ'ল বুলি কৈছে যিটো প্ৰচেষ্টা কৰি থকা নহয় এনেই আমি কৰি থকা হয় কিন্তু এই যোৱা আগষ্ট মাহত আমি কৰি যোৱা এই ছেপ্টেম্বৰতে মানে আমাৰ আমি ৰিলিজ কৰিম বুলি কথা পতা হৈছিলে কিন্তু কিবা কাৰণত সি ৱাচিব নোৱাৰিলে বা তেহঁতৰ ঘৰত অকণ প্ৰব্লেম হ'ল ঘৰত থাকিবলগীয়া হ'ল এনেই সি শিৱসাগৰ হয় কিন্তু কাম ষ্টুডিঅ' আছে মৰাণত তো তেনেকৈ থাকোঁতে অকণ দেৰি হ'ল কিবা পূজা আহিলে কিবা আহিলে এনেকৈ কৰি এই পিছত মানে অকণ বনালে তাৰপিছত এনেকৈ এইবোৰ কাৰিকৰি কিবাকিবি কৰোঁতে মেলোঁতে বহুতখিনি সময় লাগে মানে ইটো কৰোঁতে মেলোঁতে বহুতখিনি সময় লাগে বা বাঁহী বজাব লাগে বা কিবাকিবি বহুত মেনুৱেলখিনিও বহুত কাম থাকে যে মানুহ লগ পোৱা নাযায় এনেকৈ কৰোঁতে বহুতখিনি সময় ল'লে তাৰপিছত এনেকৈ চাওঁতে যোৱাকালি 22 ডিচেম্বৰ 2024 মই গানটো ৰিলিজ কৰিলোঁ আৰু আপোনালোকে লিংকত গৈ ভিডিঅ'টো চাব পাৰিব ইউটিউব চেনেলত গৈ নতুবা ফেচবুকতো আমাৰ লিংকটো দিয়া আছে তাতো গৈ চাব পাৰিব হয় তাতে লিংকটো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইউটিউবত আহিব ইউটিউবত গানটো শুনিব আৰু যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে উৎসাহ জনায় আৰু লগতে লাইক এটা কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব
আৰু এইখিনিতে আৰু কথা সুধিব বিচাৰিছোঁ যিহেতু আমাৰ অঞ্চলত বিতংভাৱে কৰা হয় গতিকে আপুনি যিহেতু বহুত দীঘলীয়া প্ৰচেছৰ পৰা আপুনি লাগি আছে নহয় জানো গতিকে আজিলৈকে কিমান তাত গান আপুনি ৰচা বা মানে গোৱা হ'ল মোৰ 7-8টামান হ'ল এতিয়ালৈকে মই নিজে এলবাম কৰা কিন্তু এইবোৰ বিভিন্ন চেনেলত দিয়া হৈছে চাগে আগতে আচলতে প্ৰথম গানটো মোৰ ধনী মিউজিকত দিয়া আছিলে সেইটো ধনী মিউজিকত দিছিলোঁ প্ৰথম সেইটো তোমাৰ আকাশ প্ৰতিমে কৰিছিলে তাত মানে গানটো অকণমান ইমান সম্পূৰ্ণ ভাৰী নহ'লগৈ কিবা কিবি অকণমান থাকিলে মানে কি ক'বা আৰু এইখিনি নকওঁ এতিয়া তাৰপিছতে সেইটো দিছিলোঁ ধনী মিউজিকত তাৰপিছত আহিলে তোমাৰ কণ্ট্ৰলৰ চলটোতো এটা খুব হেৰি চুৰ হৈছিলে মানে বহুত কিবা কিবি হ'ল এইটো মোৰ ফেচবুকত আমাৰ ফেচবুকত হৃদয়জ্যোতি ফেচবুকত চালেও গম পোৱা যাব তললৈ অলপ যাব লাগিব মানে কি হৈছিলে কি নাই হোৱা এইবিলাক তাতে আছে কম হেৰিবিলাক আমাৰ এজন হেৰি আছিলে এই ফিলবাৰী চাটৰ তোমাৰ বিশ্বজিৎ গায়ন বুলি তেওঁ সেই আমাৰ মানে হৃদয়জ্যোতি ভনীয়েকে আগতে আচলতে সৰু পৰাই তাইক খুব গান গায় ন DY চেনেলত মানে অনুপম চক্ৰৱৰ্তী আছিলে নেকি তেতিয়া মানে এই বোকাৰ পদুম বুলি এটা অনুষ্ঠান হৈছিলে বোকাৰ পদুমৰ অনুষ্ঠান হৈছিলে তেতিয়া মানে কাকপথাৰ ফালৰ পৰা আমাৰ হৃদয়জ্যোতি ভনীয়েক কস্তুৰিকা মৰাণ তাই গৈছিলে তাত অনুষ্ঠান কৰিবলৈ তেতিয়া মানে কি হয় এই গায়নে কিবা পৰ্টেল চেনেল এটাত কাম কৰিছোঁ বুলি ইহঁতৰ ঘৰলৈ গ'ল ভনীয়েকৰ সাক্ষাৎ ল'বলৈ কিবা কিবি কৰিবলৈ আৰু তেনেকৈ যাওঁতে কিবা হৃদয়জ্যোতিত এতিয়া নতুন এটা গান লিখে আৰু গান লিখে যদিও তেনেকৈ কাকো দিয়া নাই এনেই লিখিছোঁ আচলতে নতুনকৈ কিবা এটা আৰম্ভ কৰিলে কোনে কি ভাল কাজ চৰিত্ৰ সেইটো কোনোবাইতো নাভাবে ন বা ঘৰলৈ কোনোবা আহিলে কাৰোবাক চুৰ ডকাইত বুলি নাভাবে নহয় কোনেও তো সেইটো চলে মানে সি কোৱা মতে তেনেকৈ কথা পাতোঁতে এই গানবোৰ দেখুৱালে দাদা এইখিনি মই গান লিখিছোঁ কেনেকুৱা হৈছে এনেকৈ কওঁতে মানে সি মানে ফটো কৰি চুৰ কৰি লৈ গৈ মানে কি কৰিলে প্ৰথম ষ্টেপটোক এজনক দিলেগৈ দুলীয়াজানৰ নিবিড় দিগন্ত বুলি এজনক বিক্ৰী কৰিলেগৈ মানে কাৰ থৈদি কেনেকৈ বিক্ৰী কৰিছে নাজানো মুঠতে সেই বিক্ৰী কৰিলে সি দালাল আছিলে বদমাছ আছিলে তাৰপিছত ছেকেণ্ড ষ্টেপটো আকৌ আমি গম পালোঁ আমি যেতিয়া সেই সময়ত মানে আমাৰ কথা পতাবোৰ চলি আছে মানে কেনেকৈ চুৰ হ'ল কি কথা সেই সময়তে মানে নিজে এজন ল'ৰাই ক'লে তোমাৰ মানস শইকীয়া নে কিবা বুলি এজন লখিমপুৰ নে ধেমাজি চাইডে মই পাহৰিছোঁ দেই সি নিজেই ফোন কৰিলে যে দাদা এই গায়নে মোকো দিলে নহয় গানটো বোলে ছেকেণ্ড পাৰ্টটো এইটো যিটো জোনৰ জোনাক সেই পাৰ্টটো কণ্ট্ৰলৰ চাউলৰ ছেকেণ্ড যিটো অন্তৰা প্ৰথম ফাৰ্ষ্ট অন্তৰাটো তাক সেই ল'ৰাজনক দিলেগৈ এনেকৈ দি মেলি গোটেইখিনি শেষ তাৰপিছত সেইটো প্ৰথমটো দিলে ছেকেণ্ডটো দিলে গোটেইবোৰ দিলে আৰু চয়ন বুলি কিবা ল'ৰাজনক শেষৰ অন্তৰটোত বিক্ৰী কৰিলেগৈ মানে গোটেইখন বিক্ৰী কৰিলে গান মানে তিনিটা পাৰ্ট বেলেগ গোটেই বিক্ৰী কৰিলে মানে বিক্ৰী কৰিলে সি নাজানে বেচেৰা তাৰপিছত গানটো থৈ দিছে কোনে জানে ন কিবা এটা গান দেখুৱালোঁ সি যে মুখস্থ কৰি লৈ গৈছে বা ফটো কৰি কেমেৰাত লৈ গৈছে এইটোতো গম পোৱা নাই নাজানে তেনেকৈ মানে লৈ গৈ মানে সি গোটেইখন বিক্ৰী কৰিলেগৈ যেতিয়া আমাৰ গানটো সি মোক দেখুৱালে ভাল লাগিব মই কৰিম এনেকৈ বুলি ক'লোঁ আমি কৰিলোঁগৈ তেতিয়া দিগন্ত মৰাণে মিউজিক কৰিছিলে দেই যেতিয়া আমাৰ গানটো ৰিলিজ হ'বলৈ হৈছে আৰু কাইলৈকে আমি ৰিলিজ কৰিম মানে আজি ডেটটো মানে ঘোষণা কৰিছোঁ আমি গধূলি এনেকুৱা সময়তে দুজনে হৃদয়জ্যোতিও মই আমাৰ ঘৰতে এনেকৈ বহি মানে ফেচবুকত ডেটটো দিছোঁ যে কাইলৈ সন্ধিয়া আমাৰ গানটো ৰিলিজ কৰা হ'ব তাৰপিছত লগালগ আহিছে নহয় এই তোমাৰ শিৱসাগৰ ডিমৌ ফালৰ পৰা এজন আমাৰ মানে হেৰি ফেচবুকৰ হেৰি আৰু ফেচবুকৰে ফেন মানে সিও মানে জানে মানে সেইটো যে সিহঁতে তাত মানে ষ্টুডিঅ'ত কামটো কৰি আছে সিহঁতি জানে আমাৰ পৰা যে ইয়াৰ পৰা লোৱা সেই কথাটো নাজানে সিহঁতি তেতিয়া বেলেগ এজন মানে মানুহে কৈছে সেই যিজনে দিগন্ত নিবি বোলে কোৱা মতে সিও নাজানে তাৰমানে সি খুজিলে বেছি গান এটা লাগে মানে দি দিবি সি মানে কি হয় আজিলৈকে সিও সেইজনক নেদেখিলে কিন্তু গৈ মানে বেলেগ কাৰোবাৰ থ্ৰুৱেদি গৈ পেলাই সি মানে গানটো দিলে বেচেৰা সিও নাজানে গানটো কৰিলে ভিডিঅ' কৰিলে তাৰপিছত এতিয়া কাইলৈ আমি গানটো ৰিলিজ কৰিম বুলি কওঁতে সেই ফেচবুকত যিজন আছে আৰু সি লগালগ ফোন কৰিছে বোলে এইটো গানটোতো আমি ইয়াত কৰি আছোঁ আমাৰ এজন মানুহে কৰিছে আপোনালোকো কৰিছে যে কেনেকৈ
তেতিয়া কথাটো মানে ওলালে, নহ'লে সেই গানটো চুৰ হ'ল বুলি কথাটো নোলালেহেঁতেন, জানিব পৰা নগ'লহেঁতেন। যদিহে সি নকলেহেঁতেন তেতিয়া থাকি গ'লহেঁতেন। তাৰপিছত সেই বিতৰ্ক হ'ল, মানে গোটেই মিউজিক ইণ্ডাষ্ট্ৰীৰ বহুতখিনি মানুহে গম পালেগৈ গৈ, মানে গোটেই বিতৰ্ক হ'ল আৰু এখন হোৱাৰ পিছতে এনেকৈ থাকি সেই নিবিড় দিগন্ত এনেকৈ ধেৰ আৰু। তাৰপিছত আমি কথাবোৰ পাতিলোঁ, যিখিনি দৰকাৰী কথা। তাৰপিছত আমি এনেকৈ গ'লোঁ, গৈ ৰিলিজ কৰা কথা আছিলে। আমি ৰিলিজ কৰাৰ পৰা আমাৰো ষ্টপ হ'ল, মানে ক'লে যে আমি থানালৈও যাবলগীয়া হ'ল ন, সেইবিলাক হ'লে মানে আমাৰ হৃদয়জ্যোতিয়ে মানে বহুত ডাঙৰ এটা প্ৰক্ৰিয়া হৈ পৰিলে। তাৰপিছতে এনেকৈ আমাৰ হৃদয়জ্যোতিক কি কৰিম, এইটোতো দিব লাগিব, জনাব লাগিব, বহুতবাৰ কৰিছে বুলি বদমাছ কৰি আছে এনেকৈ কওঁতে, তেতিয়া তাত যোৱা হ'ল, অচিৰ লগত কথা ক'লোঁ। অচিজন খুব ভাল আছিল, শিৱসাগৰ কিবা চেতিয়া বুলি দেই, ইমান ভাল লাগিলে কথা পাতি। তাৰপিছতে তেখেতে ধুনীয়াকৈ আমাক বুজাই দিছে। তাৰপিছত ক'লে যে যদিহে এনেকৈ মানে থানাত দিয়া হয় কেছটো, তেতিয়া মানে আপোনালোকে গানটো ৰিলিজ কৰিব নোৱাৰিব, সেইটো মানে পৰি থাকিব, যেতিয়া কেছ ছিগিব তেতিয়াহে আপোনালোকে ৰিলিজ কৰিব পাৰিব, এনেকৈ বুলি ক'লে। তেতিয়া আমি ভাবিলোঁ যে এইটো মানে নিদিওঁ, আমি এনেকৈ বুজাবুজি হৈ কিবা এটা কৰোঁ বুলি, কাৰণ আমি ইমান খৰচ কৰিছোঁ গানটোত, হয় নাই? গান খৰচ কৰিছোঁ, কষ্ট কৰিছোঁ, অহা যোৱা কিমান মানে ৰাতি দিন দুপৰ কিমান কষ্ট কৰিবলগীয়া হয় এটা গানৰ কাৰণে। তো এনেকৈ কোৱা এটা ভাবিলোঁ, বা এনেকৈ নকৰোঁ, থাকক এনেকৈ কিবা এটা আমি মিলি লওঁ, বুজাবুজি হ'ল, ভুল হয়েই মানুহৰ এনেকৈ বুলি। তাৰপিছত গানটো কৰিলোঁ, সেইটো এই কণ্ট্ৰলৰ চাউলটো হ'ল। সেইটো এতিয়া আপুনি আপলোড কৰিলে ধুনীয়াকৈ, নহয় জানো? সেইটো দিগন্ত মৰাণ চেনেলত আছে, মোৰ চেনেলত নায়েই। আচ্ছা, আপোনাৰ চেনেলত নাছিল তেতিয়া? তেতিয়া সি মানে তাত দিয়া হ'ল, তাত দি দিলে। তাৰপিছতে আৰু এটা কৰিলোঁ, মনজিৎ গগৈ, আমাৰ ঢলাৰ হয়, মনজিৎ গগৈ এটা মোক গান দিছিলে। তেতিয়া সেইটো আছিলে, সেইটো মই নীলাক্ষী নেওগ আৰু মই কৰিছিলোঁ তাত। আমাৰ বিক্ৰম স্বৰূপে মিউজিক কৰিছিলে। তোমাৰ বগাকৈ গালত, হয়, মই সেইটো গান শুনিছোঁ। তাৰপিছত আছিলে তোমাৰ যৌৱনৰ বলীয়া সুবাস, সেইটো মানে মই কি হয়, এটা কিবা লিৰিক্স এটা মনত পৰিলে, পটকৈ লিখি মানে মই ৰেকৰ্ডিং কৰি থলোঁ মোবাইলত। তাৰপিছত আমাৰ হৃদয়জ্যোতিক ক'লোঁ, ভাইটি মই এনেকুৱা লিৰিক্স এটা মনত পৰিছে, এইটো টিউনটো তুমি অকণ কিবা এটা বনাব পাৰিবা নেকি, সেইটো পঠিয়াই দিয়কচোন বুলি ক'লে। মই পঠিয়াই দিলোঁ, সেই গানটো লিখিলে, তাৰমানে সেই লিখিলে, এইটো যৌৱনৰ বলীয়া সুবাস সেইটো আছিলে। সেইটো মই অকলে গাইছোঁ, বেলেগ কেনেকৈ ছোৱালী ছিংগাৰ নাই। আৰু আজিৰ গানটোতো নাই, যোনটো যোৱাকালি যোনটো আপলোড কৰিছিলে, এইটো অকল ছিংগল। তাৰপিছতে সেইটো পাছত আছিলে তোমাৰ বুজিও নুবুজা, সেইটো বুজি নুবুজা বুলি এটা কৰিছিলোঁ, সেইটো আমাৰ পাৰ্থজ্যোতি বৰুৱাই কৰিছিলে, তিনিচুকীয়াৰ হয়, কি কয় তিনিচুকীয়াৰ পাৰ্থজ্যোতি বৰুৱা। মিউজিকটো পাৰ্থই কৰিছিলে, ধুনীয়াকৈ কৰিছিলে মিউজিকটো, ভালেই ধুনীয়া। সেইটো মোৰ নিজৰ চেনেলতে আছে, বুজিও নুবুজা। লগত মোৰ লগত কণ্ঠ দিছিলে বৰ্ষনা চেতিয়া, তাই গাইছিলে আৰু মই গাইছিলোঁ। মুঠতে আপুনি প্ৰায় 10টামান গান গালে? 10টামান এনেই হৈছেগৈ, কিন্তু মোৰ অফিচিয়েলি যিটো হয় সেইটো 8টা কিবা এটা এনেকৈ হৈছে। আৰু প্ৰায়বোৰ গান আপোনাৰ মানে হৃদয়জ্যোতিয়ে লিখা? হৃদয়জ্যোতি লিখা, মনজিৎ গগৈ আছে, তেনেকৈ। আচলতে আমি দুজনে খুব আৰম্ভণিৰ পৰাই জড়িত, ইজনে সিজনক মানে নোসোধাকৈ আমি একো কামেই নকৰোঁ। ক'ৰবাত গ'লে, ষ্টুডিঅ'লৈ গ'লে বা গানটো আমি লিখা সময়ত মোৰ পৰা অলপ গোটেইখিনি ডিটেইলছ লৈ লয়, বা সিও মোক ধুনীয়াকৈ মানে কথাটো পাতি লওঁ, কোন ষ্টুডিঅ'লৈ যাম, কাক দিম, ঠিক তেনেকৈ। এই ক্ষেত্ৰত আপুনি হৃদয়জ্যোতিৰ লগত যেনেকৈ অন্তৰংগ হৈ আছে, গানৰ ক্ষেত্ৰত নে অইন বেলেগ দিশতো আপুনি আজি ক'ৰবাত যাম, ক'ৰবাত আজি ধৰ ফুৰিবলৈ যাম, তেনেকুৱা দিশতো মানে একেলগত যোৱা হয়? নাই, একেলগতে যোৱা হয়। আচলতে খুব সহযোগ কৰে যে, আচলতে মানে একো কথাতে আপত্তি নকৰে সি, সেইকাৰণে একদম মানে আমি নিজৰ দুয়োটাই খুব মানে এনেকৈ যাওঁ। ক'ৰবালৈ গ'লে সি না নকয়, আৰু কিবা এটা ক'লে কেতিয়াও নকৰোঁ বা নোৱাৰিম এই কথাটো নকয়, মানে কথা নেপেলায়। আৰু যেনেকৈ মই কথাটো কওঁ তেনেকৈ মোৰ কথাটো শুনে। আচলতে বেলেগৰ কি হয় মই নাজানো, কিন্তু আমি দুটাই প্ৰায় যিমানখিনিলৈকে এনেকৈ ঘূৰা ঘূৰি কৰিছোঁ এইটো মিউজিক লাইনটোত, এতিয়া বৰ্তমান আমি দুজনেই যাওঁ, আৰু কিন্তু মোৰ ক্ষেত্ৰত। আৰু মই এনেকৈ কিবা এটা হ'লেও মানে তাক সুধি লওঁ, বা এইটো কৰিলে কেনেকুৱা হয়, এইটো কৰিলে কিবা হ'ব নেকি, বা কেনেকুৱা ধৰণে কৰিলে ভাল হয়, প্ৰতিটো কথাই আমি খুব ধুনীয়াকৈ পাতি লওঁ। আৰু ষ্টুডিঅ'লৈ গ'লেও তেনেকৈ দুইজনে আমি কথা পাতি লওঁ, আচলতে ক'ত যাম, কি কৰিম, কেনেকৈ কৰিম, কেতিয়া কি কৰিম, প্ৰতিটো আমি খুব ধুনীয়াকৈ আচলতে দুইজনে, এটা সুন্দৰ পদক্ষেপ মানে সেইটোতো আমি দুজনেই আচলতে কিছুমানে জুতি বুলিও ক'ব পাৰে, আমি দুজনেই এনেকৈ কওঁ, কিছুমানে কয়, কিন্তু আমি দুজনে কথা নপতাকৈ আচলতে নকৰোঁ কামটো, দুইজনে ধুনীয়াকৈ আচলতে কৰোঁ। কিন্তু প্ৰতিটো কথাই মই অকলে মোৰ নিজৰ প্ৰক্ৰিয়াকৈ কোনো সিদ্ধান্ত নলওঁৱেই, তাক সোধোঁ,
সিও ধুনীয়াকৈ যেতিয়া ছাপোৰ্ট কৰে মানে ভাল হ'ব আৰু যদি বেয়া হ'ব এইটো নালাগে তেতিয়া মই নকওঁ আচলতে আমি দুইজনে খুব কথা বোলো সি যদি ছাপোৰ্ট কৰে হ'ব ভাল কিবা এটা ভাল হ'ব এনেকৈ ক'লে তেতিয়াহে মই আচলতে কামটো হাতত লওঁ আৰু কৰোঁ এই ক্ষেত্ৰত দেই মিউজিকত আৰু নজনাখিনি সি ধুনীয়াকৈ শিকায় বা শিকাই দিয়ে যিটো জানে নজনাটো নাই নজনাটো ময়ো তাক নিজৰ মানে ভাইটি নিচিনাকৈ নিজৰ নিচিনাকৈ একেজনী মাকৰ যেনেকৈ কওঁ তেনেকৈ কথাও শুনে নুশুনা নহয় আৰু ধুনীয়াকৈ মানে প্ৰতিটো কথাই সি কাণ দিয়ে নিদিয়া আৰু কথা জানিম যিহেতু আপুনি ইমান দিনে যিটো গানৰ লগত জড়িত মানুহ আৰু এনেকুৱা আপুনি পাইছেনে কিবা আপুনি আৰু স্মৰণীয় ঘটনা আপোনাৰ লগত জড়িত হৈ আছে এতিয়াও আপোনাৰ মনত ৰৈ আছে স্মৰণীয় ঘটনা কি আছিলে বাৰু মনত নপৰিছে এতিয়া স্মৰণীয় ঘটনা আছে তেনেকুৱা ধেৰ ঘটনা ঘটিছে নঘটা নহয় স্মৰণীয় ঘটনা বুলি ক'লে মানে ঘটনা নহয় বিশেষকৈ আচলতে এনেকুৱা হয় আচলতে গানৰ প্ৰতি খুব চখিন যে আচলতে সেইকাৰণে নিজক সজাগতাটো খুব মানে বেছি আচলতে নিজক লৈ পেলাই এতিয়া মানে কিছুমানে কয় ভাত খাই গ'লে মানে কণ্ঠটো বেয়া হয় বুলি কয় নহয় হাঁহিব এতিয়া মানুহে শুনিলে তেতিয়া যেতিয়া আমি সেই কলেজ কি মানে হেৰি হয় নহয় তোমাৰ স্কুল উইকবিলাক হয় যে মানে যিটো মই ক'লোঁ সপ্তম বিদ্যালয় বুলি কয় বা যিখিনি অঞ্চলৰ গোটেই স্কুলখিনিত মানে কালচাৰ যিটো পাতে যে তেতিয়া মানে কি হয় আমি হাৰমনিয়াম কৰি ৰাতিপুৱাই ওলাই যাওঁ লগৰ ল'ৰা থাকে ল'ৰা ছোৱালী থাকে একেলগতে তাত গৈ পেলাই দিনটো নোখোৱাকৈ থাকোঁ নহয় মানে খালে মোৰ কিবা কণ্ঠটো বেয়া হৈ যাব যে গান গাব লাগে এতিয়া গান গাব লাগিব গোটেই দিনটো ৱেইট কৰোঁ নোখোৱাকৈ কিমান ভোক লাগে অথচ নোখোৱাকৈয়ে থাকোঁ তাৰমানে তেনেকৈ আহি আকৌ ঘৰলৈ উভতি আহোঁ সেইবিলাক হৈছে মানে কাৰণ কেলৈ সজাগটো মানে সেইটোৰ প্ৰতি খুব বেছি হেঁপাহ যে মানে এনেকৈ শুনো গান গোৱাৰ আগত ভাত খাব নালাগে কিন্তু কিমান সঁচা মিছা মই নাজানো দেই এতিয়া নহয় এতিয়া জানিছোঁ যে এতিয়া মানে সেইটো নহয় কিন্তু তেতিয়া সেই সময়ত যেতিয়া আমি ক্লাছ 9ত পঢ়োঁ বা সেনেকুৱা সময়ত যেতিয়া সেইবিলাক কৰোঁ যে তেতিয়া তেনেকৈ ভাবি লওঁ তেনেকৈ যাওঁ সেইবিলাক হয় ভোকত থাকোঁ সিমান হেঁপাহ তুমি ভাবি চোৱাচোন যে নোখোৱাকৈ থাকিব পাৰোঁ লঘোণতো থাকিব পাৰোঁ গান গাবৰ কাৰণে সেইটোৱে আচলতে বুজি পালে সেইটোতে বহুত কথা সোমাই আছে হয় নাই নোখোৱাকৈ থাকিব পাৰোঁ মানে গান গাবৰ কাৰণে কিমান হেঁপাহ ইয়াতে আৰু ভাষা নাই যি কি নহওক আৰু আপোনাৰ পৰা আৰু এটা গান শুনিম তাৰ পূৰ্বে আৰু এটা কথা ক'ব বিচাৰোঁ যিহেতু আমাৰ অনুষ্ঠানত মানে সকলোৰ পৰা যিমানখিনি লৈছোঁ আজিলৈকে সকলোৰ পৰা মানে এটা বাৰ্তা লৈছোঁ যি মানে উঠি অহা ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীসকলৰ প্ৰতি প্ৰেৰণাদায়ক এটা বাৰ্তা দিব লাগে যে আচলতে কেনেকুৱা ধৰণৰ হ'লে মানে ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব পাৰে বা কোনটো দিশত গ'লে ভাল হ'ব অকণমান আপোনাৰ তৰফৰ পৰা আপোনাৰ অভিজ্ঞতা ফালৰ পৰা জানিব বিচাৰিছোঁ আচলতে এনেকুৱা হয় মানে ল'ৰা ছোৱালীবিলাকে যিটোৰ প্ৰতি আগ্ৰহ হয় যে আগ্ৰহ হয় সেইটোত মানে মাক দেউতাকে আচলতে সৰুকে গুৰুত্ব দিব লাগে মই এইটো কথাও ক'ব লাগিব আপোনাক যিহেতু আজিকালি এজন ছাত্ৰ বা ছাত্ৰীক মানে সৰু ল'ৰা ছোৱালীক কৈছোঁ বহুত প্ৰেছাৰ দিয়া হয় যে এইটো ছবি আঁকিব লাগে গান গাব লাগে এইফালে আকৌ বেলেগ বেলেগ দিশত নাচ গান ইত্যাদি ইত্যাদি মানে বহুত প্ৰেছাৰ দিয়া নহয় আকৌ কিতাপৰ ক্লাছবোৰ আছেই গতিকে ইমানবোৰ প্ৰেছাৰত পৰিবলগীয়া হয় আপুনি কি ভাবে এই ক্ষেত্ৰত নহয় এইটো মানে আজিকালি দেখাক দেখি হৈছে এইটো আচলতে মাক দেউতাকে বুজিব লাগিব চব বস্তু চবৰ কাৰণে নহয় আচলতে চবৰ হেঁপাহটো ভাল পোৱাটো বেলেগ বেলেগ থাকে নহয় জানো এতিয়া কিছুমানে খেলি ভাল পায় কিছুমানে গান গাই ভাল পায় কিছুমানে এক্টিং কৰি ভাল পায় মানে বিভিন্ন ধৰণৰ হয় নাই পঢ়াটোতো চবত থাকিবই লাগিব নপঢ়াটো নহয় তাৰ পিছে পিছে যিখিনি মানে যাব লাগে খেল হওক নাচ হওক গান হওক অভিনয় ক্ষেত্ৰতে হওক বা কিবা লিখা মেলা কৰা হওক কবিতা লিখা উপন্যাস গল্প লিখা বা আবৃত্তি কৰা বক্তৃতা দিয়া বা বাদ্যযন্ত্ৰ বজোৱা যিকোনো বাদ্যযন্ত্ৰ বা ভাওনা অভিনয় কৰা বিভিন্ন ধৰণৰ যাৰ যিটো হেঁপাহ আছে যিটো প্ৰতিভা আছে যে সেইখিনি মানে মাক দেউতাকে সহযোগ কৰিলে ভাল কাৰণ প্ৰত্যেকেই চব বস্তু বেলেগ বেলেগ হ'ব ন চবৰ মনটো বেলেগ বেলেগ প্ৰত্যেকেই সেইটো হ'ব সেই বস্তুটো চাই পেলাই সহযোগ কৰিলে মানে ভাল আচলতে তাক কোনোবা সি যে কিবা এটা ভাল বোলে ফাৰ্ষ্ট ডিভিজনে পাইছে ইও ফাৰ্ষ্ট ডিভিজনে পাব নহয় আচলতে সি ফাৰ্ষ্ট ডিভিজন নাপাব পাৰে কিন্তু হয়তো সেইটো লাইনত গৈ পেলাই সি এটা সময়ত নাম কৰিবগৈ হয় নাই বা ভাল কিবা এটা হ'ব সেইবিলাক প্ৰতিভাটো চাব লাগে আৰু তেনেকুৱা ধৰণৰ আৰু মই সেইটোৱে ভাবোঁ মানে বেছি এনেই প্ৰেছাৰ মানে দৰকাৰীখিনি দিব লাগে এনেই দি লাভ নাই নহয় জানো এতিয়া কথাটো হৈছে এনেকুৱা ধৰণৰ মানে যিটো দিশত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ প্ৰতিভা আছে সেইটো দিশতে পঢ়াব লাগে বা আগুৱাই নিব লাগে সেইখিনি মানে কিতাপৰ পাঠদানৰ উপৰিও যিটো ঠাইত প্ৰতিভা আছে সেইটো আগুৱাই নিব লাগে মাক দেউতাকে সেইটো ক্ষেত্ৰত অলপ জানিব লাগিব কাৰণ যদি আগ্ৰহ আছে আৰু এনেকুৱাও হয় সৰুতে এই গান হওক নাচ হওক খেলটো মানে খুব এটা সময়ত কৰে কিন্তু এটা সময়ত মানে গৈ ক্লাছ 9-10ত 10 মানত গৈ বা মেট্ৰিক পাছ কৰাৰ পিছত সলনি হৈ যায় এনেকুৱা মানুহৰ মনটো সলনি হৈ যায় সেইটোৰ প্ৰতি হয়তো ৰাপ নাথাকিবও পাৰে এই সময়টোলৈকে হয় সেই সময়টোৰ পৰা চেঞ্জ হয় আচলতে মানুহৰ হেৰিটো যে লক্ষ্য যিটো মানে হেৰিটো হায়াৰ ছেকেণ্ডেৰী মানে
পঢ়ি থকা অৱস্থাতহে লক্ষ্য স্থিৰ হয় সেইটো মানে মন কৰিলে দেই সাধাৰণতে কিছুমানে এনে সৰুৰ পৰা যিটো হয় সেইটো কিছুমানে হয় কিন্তু প্ৰায় সংখ্যকে সৰুতে কৰে কিন্তু ডাঙৰ হ'লে সেইটো সলনি হৈ যায়গৈ এনেকৈও চাবাচোন তুমি কিছুমান ল'ৰা ছোৱালী আছে সৰুতে খুব মানে মানুহসকলক কথা হাঁহি মাতি ধেমালি কিন্তু এটা সময়ত যেতিয়া ক্লাছ 9-10 পায়গৈ বা মেট্ৰিক পাছ কৰে ন সি সম্পূৰ্ণ চেঞ্জ হয় কিন্তু কিছুমানে নহয় প্ৰায়ে চেঞ্জ হয় মানুহ কিছুমান ল'ৰা সৰুতে খুব মানুহৰ লগত নপতা মানুহৰ কথা নাপাতা মানুহৰ চকুলে নোচোৱা কিন্তু যেতিয়া মেট্ৰিক পাছ কৰেগৈ নহয় বা মেট্ৰিকত সেইটো সময়ত সি সম্পূৰ্ণ সলনি হয় লক্ষ্য কৰিবাচোন খুব বদমাছ ল'ৰা এটা মানে কচু মানে উৎপতীয়া ল'ৰা এটা গৈ সেইটো সময়ত ঠাণ্ডা হয়গৈ কিন্তু এই সময়ত মানে সৰুৰ পৰা সেই সময়লৈকে যিটো ল'ৰা ক্লাছ 10 মানলৈকে পোৱালৈকে উৎপতীয়া স্বভাৱটো থাকে 9 বা 10লৈকে পোৱালৈকে কিন্তু সি আকৌ পিছত মানে বেলেগ এটা ৰূপ হয় মানে এইবোৰ বহুত উদাহৰণ আছে মই নিজে দেখিছোঁ হয় যি কি নহওক আমি যিহেতু গানৰ মাজে যাম বুলি কৈছিলোঁ আৰু এটা আপোনাৰ পৰা অকণমান আপুনি গোৱা গান এটা অকণমান গুণগুণাই দিব মই হলোঁ দুখীয়ায়ে তৰা মাই কণ্টলৰ চাউলত নিৰ্ভৰশীল তাকৰীয়া মাটিতে কৰোঁ খেতি নুজুৰে উৰে বছৰটি মই হলোঁ দুখীয়ায়ে তৰা মাই কণ্টলৰ চাউলত নিৰ্ভৰশীল তাকৰীয়া মাটিতে কৰোঁ খেতি নুজুৰে উৰে বছৰটি এইটোৱেই খুব সুন্দৰ হৈছে আপোনাৰ গানটো যিহেতু মই বাৰু খুব ভালেই পাইছোঁ আপোনাৰ কেনেকুৱা পাইছে ক'ব কমেণ্ট কৰিব তলত ভিডিঅ'ৰ তলত আৰু এইখিনিতে আৰু কিছুমান কথা সুধিম বুলি ভাবিছোঁ যিহেতু আজিকালি ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ মোবাইলৰ প্ৰতি আকৰ্ষণীয় হৈছে ল'ৰা ছোৱালীবিলাকক খুব মই দেখোঁ আৰু মাক দেউতাকো মই এনেকুৱা দেখিছোঁ যে ভাত খাওঁতো শুওঁতো মোবাইলটো এনি টাইম দিয়াও কিছুমান দেখিছোঁ মানে এই ক্ষেত্ৰত আপুনি কি ক'ব খোজে অকণমান তেনেকুৱা ধৰণৰ মতামতো আমি জানিব বিচাৰোঁ সেইটো হয় বাৰু চবৰে ক্ষেত্ৰতে হৈছে চব ল'ৰা ছোৱালী আজিকালি মোবাইলটো নহ'লে ভাত নাখায় স্কুলে যোৱা টাইমতো মোবাইলটো আগত থৈ পেলাই ভাত খায় এইবোৰ মানে প্ৰতিজন মাক দেউতাকেই ভুক্তভোগী আৰু এইটো মাক দেউতাকে মানে কি ক'বা এতিয়া নিদিলেও নহয় দিলেও মানে অলপ মানে কি ক'বা এটা পৰিৱেশটোৱে এইটো হৈছে যিটো হ'লে তুমি মোবাইল খুলিব নোৱাৰা কি ধৰণৰ ৰিলছ বনোৱাবিলাকো নাভাবে যে কাৰোবাৰ ক্ষতি হ'ব ল'ৰা ছোৱালীৰ ক্ষতি হ'ব খালি মানে লাইক লাগে কমেণ্ট লাগে ভিউ লাগে সেইখিনি মানে কিবা এটা ইনকাম কৰিব লাগে আপুনি কি ক'ব যে এই ক্ষেত্ৰত যে যিসকল তেনেকুৱা ধৰণৰ ৰিলছ বনায় বা ভিডিঅ'বোৰ তৈয়াৰ কৰে আচলতে অলপ চাই চিতি কৰিব লাগে কাৰণ ফেচবুকত আপলোড দিয়াৰ লগে লগে চবেই চায় ফেচবুক ইনষ্টা হওক মানে ছ'চিয়েল মিডিয়াত মানে সেইটো দিয়া আগতে বহুতখিনি ভাবিব লাগে যে এই বস্তুটো ভিডিঅ'টো উপযোগী হয় নে নহয় মানে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ আমি ডাঙৰবিলাকে চালেও একো নহয় কাৰণ বুজি পাওঁ ভাল বেয়া যি হ'লেও বুজি পাওঁ আমি কিন্তু যিখিনি উঠি অহা সৰু তেওঁলোকে নতুন প্ৰজন্ম এই ল'ৰা ছোৱালীবিলাকতো আমাৰ ভৱিষ্যত আছে ন তো সেইকাৰণে প্ৰত্যেকেই ভাবিব লাগিব যে সেই বেয়া ধৰণৰ যিবিলাক আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ক্ষতি হয় সেই ভিডিঅ'বোৰ দিব নালাগে এতিয়া ফেচবুকটো খোলাৰ লগে লগে কিমান ধৰণৰ কি ধৰণৰ ৰিলছবোৰ আহে ঠিক নাই হয় নাই তো অকল আমি বহুত কথা চিন্তা কৰিব লাগে ঠিক তেনেকৈ সেইবিলাক কথা মানে য'ত ত'ত কৰিলে বেয়া হয় কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষতি হৈছে প্ৰতিটো বস্তুৱে চাইছে ন কিছুমান যিবিলাক আমি ক'ব নালাগে শুনাব নালাগে তেনেকুৱা ধৰণৰ কথাবিলাকো ল'ৰা ছোৱালীবিলাকৰ সৰুতে গম পাইছে দেখিছে ন সেইকাৰণে সেইবিলাক অকণমান জানিব লাগে এইটো জাহা তাহা অকল বনাইছোঁ আমাক ভিউ লাগে পইচা লাগে সেইবিলাক নহয় আচলতে সেইটো নকৰিব আপোনালোকে এইটো খুব বেয়া কথা মানে এইটো একদম ছাপোৰ্ট কৰিব নোৱাৰোঁ আৰু মই কিছুমান কেতিয়াবা ভিডিঅ'ত দেখিছোঁ কিছুমান যেনেকৈ মই অলপ দিনৰ আগতে নাম মই নকওঁ বাৰু ভিডিঅ' এটা পাইছোঁ ভিডিঅ' মানে খুব ভিডিঅ' এটা পাইছোঁ যিটো শান্তি বিয়া হ'লে এই যে মানে যেতিয়া শান্তি হয় ছোৱালীজনী কইনাকাল হয় তেতিয়া চুকত ভুৱাই মানে মহিলাসকলে ইমান গোপনীয় এটা বস্তু ভিডিঅ' কৰি পেলাই ফেচবুকত দেখিলোঁ বহুত মানুহে জনা বুজা ভাল কলেজৰ লেকচাৰ প্ৰফেচাৰ হওক বা তেনেকুৱা ধৰণৰ বহুত মানে জনা যিসকলে মানে খুব সজাগ হয় তেখেতসকলে কমেণ্ট কৰিছে যে এইটো দিয়াটো বেয়া হৈছে এইটো দিব নালাগে তেতিয়া ময়ো চালোঁ ময়ো পালোঁ তেতিয়া মই যিজনে আপলোড দিছে তেওঁক মানে মেছেজ কৰি পেলাই ক'লোঁ চোৱা এইটো বস্তু এনেকৈ দিব নালাগে কাৰণ ছোৱালীজনী যেতিয়া এইটো খুব মানে গোপনীয় বস্তু শান্তি হোৱা এইটো আগতেতো মানুহবিলাকে কয় মতা মানুহ যাব নাপায় শুনিব নাপায় অন্তত নালাগে এই উৰুলিটোও শুনিব নাপায় যিটো চুকত ভৰাওঁতে উৰুলি দিয়ে সেইটোৰ পৰাও আঁতৰত থাকিব লাগে বুলি আগতে আমাৰ মাহঁতে কয় বা যাবলৈ নিদিয়ে আইতাহঁতে এনেকৈ কয় এইটো শুনিব নাপায় নহয় মতা মানুহে এইটো অকণমান আঁতৰি যা তহঁতে এতিয়া কইনা সোমোৱা
সোমাব কইনা চুকত সোমাব ততি অকণমান আঁতৰি যাচোন বা বেলেগকো কয় এনেকৈ নাথাকিবি এইটো শুনিব নাপায় এই কথাটো কয় বা শান্তি বিয়ালৈ মতা মানুহ নাযায় কিবা কিবি নকয় কিন্তু এনেই কামখিনি কৰে দিনৰ ভাগত যিখিনি বাকী মানে গা ধোৱা সময়ত এইবিলাক এনেকুৱা এতিয়া যিটো ভিডিঅ' দিছে শান্তি হোৱা একদম চুকত ছোৱালীজনী যেতিয়া কাপোৰ পিন্ধাই বহোৱা নিয়ম নীতিখিনি সেইখিনি একদম অকল মহিলা বাহিৰে কোনো পুৰুষে বা বেলেগ কোনো মানুহে দেখিব নাপায় সেইটো ভিডিঅ' কৰি পেলাই তেনেকৈ সেইটো উচিত নহয় সেইবিলাক জ্ঞান জানিব লাগে কাৰণ অকল ভিউটোৱে ডাঙৰ কথা নহয় জানো বেলেগ ধৰণৰ আমাৰ জ্ঞানৰ কথাই হওক বা বেলেগ ধৰণৰ বহুত ধৰণৰ টপিক লৈ পেলাই আমি বনাব পাৰোঁ ভাল ভাল কিন্তু তাকে লৈ পেলাই নিজৰ ছোৱালীয়ে হওক বা নিজৰ ভতিজাই হওক বা বাই ভনীয়ে হওক যিকোনো তেনেকুৱা ছোৱালীজনীও শান্তি খোৱা হওঁতে খোৱা ইমান গোপনীয় কথাটো মানে ভিডিঅ' কৰি পেলাই এইটো প্ৰচাৰ কৰিব নালাগে ছ'চিয়েল মিডিয়াত তেতিয়া ক'লোঁ মই যে এইটো খুব বেয়া হৈছে তোমাৰ এই ছোৱালীজনীৰ কাৰণেই মানে ভৱিষ্যতটো বেয়া সেইবিলাক ডিলিট কৰা এইবোৰ ৰাইজে চাব নাপায় নহয় বা এইটো দেখুৱাব নাপায় তুমি বহুত ধৰণৰ এনেকৈ কৰা লাইক কমেণ্ট আমি কৰিয়ে আছোঁ লাইক কৰিছোঁ কমেণ্ট কৰিছোঁ তোমাক এৰা নাই আমি পাহৰি যোৱা নাই আমি প্ৰতিটো ভিডিঅ'তে আমি লাইক কৰিছোঁ তোমাৰ যি হয় নহয় বা আমাৰ যি নহয় ভাল পাওঁ আমি সেইকাৰণে কৰোঁ কিন্তু এই কথাটো তোমাক বেয়া পাইছোঁ আমি তুমি এতিয়াই ডিলিট কৰা কিন্তু কথাটো বৰ বেয়ালৈ যাবগৈ এনেকৈ বুলি ক'লোঁ কিন্তু মই পাছত চালোঁ ডিলিট কৰিলে চাগে ডিলিট কৰিলে মই চেক কৰি চাইছিলোঁ এইখিনি আৰু এটা কথা ক'ব বিচাৰোঁ মানে কিছুমানে কয় আমাৰ চেনেলটো বাৰু এনেকুৱা ধৰণৰ ভিউ বা ৱাচ টাইম নাহে খুব কম সংখ্যক আহে আৰু কয় কিছুমান এনেকৈ কয় যে অলপ 420 কৰ এনেকুৱা ধৰণৰ বাৰ্তাবোৰ দিয়ে মানে অলপ মানে বেয়া ধৰণৰকৈ দিব কয় মানে কিছুমান ভিউ আহিব ৱাচ টাইম আহিব বুলি কয় লাইক কমেণ্ট আহিব আপুনি কি ভাবে এই ক্ষেত্ৰত নহয় সেইটো কথা নহয় আচলতে ভাল ভিডিঅ' চালে ভাল ভিডিঅ' এটা আপলোড দিলে চবেই চাব চবেই লাইক কৰিব কিন্তু সেইটো মানে কি হয় মানুহৰ বেয়াটো সোনকালে চকুত পৰে কমেণ্ট এটা কৰি কিবা হাঁহিয়া হওক বা এনেকুৱা ধৰণে অলপ মানে বেয়া কমেণ্ট এটা কৰি এনেই ভাল পায় ন আজিকালি মানুহবিলাকে তেনেকুৱা ধৰণৰ সেইকাৰণে ভাল ভিডিঅ'টোত কমেণ্ট নকৰে বা তেনেকুৱা ধৰণৰ সমালোচনা নকৰে আচলতে সেই তেনেকুৱা ধৰণৰ সেইকাৰণে ভাল ভিডিঅ' হ'লে ভাল মানুহে সদায় চায় কিন্তু বেয়া মানুহ জানিবা সেইবিলাক মানে অকল সেইটো তেনেকুৱা মনৰ আচলতে সেইকাৰণে সেইটো মই কিন্তু এনেকৈ ভাবোঁ দেই মই ডাইৰেক্টলি কৈছোঁ আৰু মানে মোৰ মতে ভিডিঅ'টোত ভিউ যিমানে আহক বা নহওক কিন্তু ভিডিঅ'টো অৰ্থপূৰ্ণ হ'ব লাগে এটা জানিব পৰা শিকিব পৰা হ'ব লাগে লাগিলে যেটাই ভিউ নহওক যি চাইছে সি এনেও ভালকৈ চাব মই সেইটো কথা ভাবোঁ তাৰমানে সেইটোৱে এতিয়া বেয়া ভিডিঅ'ৰ পৰাও মানুহে বহুত শিকিব পাৰে কিন্তু হ'লেও ছ'চিয়েল মিডিয়াত ইমান অ'পেনকৈ এৰি দিব নোৱাৰি নহয় জানো কাৰণ ল'ৰা ছোৱালীৰ কথা আছে ভৱিষ্যতৰ কথা আছে এইবোৰ সেইকাৰণে সেইটো কথা ঘৰত কথা আমি বেয়া কথা নক'লেও মোবাইলটোৰ পৰাই বেয়া আজিকালি একেলগে চাব নোৱাৰি ইমান বেয়া বেয়া শব্দ কিছুমান কথা কয় যিবোৰ আমি ঘৰত সেইবোৰ শব্দ ইউজেই নকৰোঁ ন মোবাইলটোৰ পৰাই নক'লেও ঘৰত নক'লেও শিকে সেইবোৰ তেনেকুৱা ধৰণৰ হৈছে সেইকাৰণে সেইবোৰ প্ৰত্যেকেও সজাগ হ'ব লাগে আচলতে এইবিলাক দিব নালাগে য'ত যেনেকৈ যিটো প্ৰয়োজন সেইটো দিব লাগে ভাল ভিডিঅ' মানুহে সদায় চায় আৰু ভাল ভিডিঅ'ই বিচাৰে কিন্তু এচাম আছে সেইসকলে অকণমান বুজিব লাগে মানে অকণমান চাই চিতি কৰিব লাগে এইটো ভাল কৰিলে ভাল হয় আৰু মই এইখিনিতে আৰু এটা কথা সুধিম বুলি ভাবিছোঁ যিহেতু আপোনাৰ এনেকুৱা ধৰণৰ কিবা মনোভাৱ আছিল নেকি যে বহুত কথা ক'বলগীয়া আছে আৰু তেনেকুৱা ধৰণৰ ক'বলৈ কিবা প্লেটফৰ্ম পোৱা নাই তেনেকুৱা কিবা মনোভাৱ আছিল নেকি যদি আছে আপুনি আজি আমাৰ এই অঞ্চলৰ জৰিয়তে সকলো কথা ক'ব পাৰিব খোলাকৈ কিবা তেনেকুৱা ধৰণৰ আছিল নেকি বহুত ল'ৰা ছোৱালী তেনেকুৱা বহুত বিভিন্ন ধৰণৰ প্ৰতিভাৰ ল'ৰা ছোৱালী আছে ন এইটো প্লেটফৰ্ম নোপোৱাৰ কাৰণেই বা এটা ষ্টেজ নোপোৱাৰ কাৰণে বা প্ৰচাৰ কৰিবলৈ নিজক সুবিধা নোপোৱাৰ কাৰণেতো মানে ৰৈ যায় ভাবিয়ে শেষ হয় এটা সময়ত এনেকুৱা ভাল ভাল মানুহ আছে ল'ৰা হওক বা ছোৱালীয়ে হওক গাবলৈ ইচ্ছা বা তেনেকুৱা ধৰণৰ সুবিধা নাপায় উৎসাহ নাপায় আমাৰ যিবিলাকে কমিটি হওক বা আমাৰ সন্থাই হওক বা যিকোনো মানে যিকোনো সন্থা তাৰমানে যিবিলাকে পাতে তে নিজৰ লোকেল অঞ্চলত মানে প্ৰথমতে লোকেলকেইটাক খুব গুৰুত্ব দিব লাগে আমি অকল সৌ দূৰৰ পৰা লাখ টকীয়া মানুহকেইটা আনি আমি অকল প্ৰগ্ৰেমটো ৰাতি উপভোগ কৰিলোঁ সেইটো হ'ব নালাগে আচলতে এনেকুৱা হ'ব লাগে আমাৰ লোকেলকেইটাক যদিও নিজে নগ'লেও মানে অঞ্চলটোত কিবা এটা পাতিছোঁ যেনিবা তেতিয়া পাতিলে কি হয় অঞ্চল কোনোবা গান গোৱাই হওক অভিনয় কৰাই হওক বা কোনোবাই বোলে বডি দেখুৱাই ভাল পায় তেনেকুৱাই হওক বা নাচিয়ে ভাল পায় বা এক্টিঙে কৰি ভাল পায় কথা কৈ ভাল পায় যিকোনো তেনেকুৱা ধৰণৰ যদি কোনোবা আছে যে সিহঁতক মানে বিচাৰি আনি উৎসাহ অকণমান সাহস দি পেলাই ষ্টেজত উঠাব লাগে তেওঁলোকক একো দিব নালাগে লাখ টকাও দিব নালাগে 1000 টকাও দিব নালাগে 100 টকাও দিব নালাগে কিন্তু কথা হ'ল কি এটা সৰু সম্বৰ্ধনা মানে গামোচা এখন পিন্ধায়ো সিহঁতক বহুত ওপৰলৈ নিব পাৰি সেই বস্তুটো হ'ব লাগে অকণমান উৎসাহ উদ্দীপনা
জগাব লাগে সাহস দিব লাগে কিন্তু বাহিৰৰ পৰা মানুহ এজন আনিলে আমি লাখ টকা দি চাওঁ হয় নাই কিন্তু আমাৰ যে লোকেল অঞ্চলৰ ল'ৰাজনক আমি লাখ টকীয়া আমিয়ে বনাব লাগিব হয় নাই আমি যদি বিহু পাতিছোঁ বা কিবা অনুষ্ঠান এটা পাতিছোঁ আমাৰ অঞ্চলত যদি কোনোবা গান গায় ভাল গান গায় কোনোবাই নাচে বা এক্টিং কৰে বা কোনোবাই খেল কৰা ল'ৰা বা বডি দেখুওৱা ভাল তেনেকুৱা ধৰণৰ বা যিকোনো তেনেকুৱা ধৰণৰ মানুহ কোনোবা থাকিলে আমি বিচাৰি হ'লেও ষ্টেজত উঠাব লাগে সিহঁতক মানে একো নিদিলেও অন্তত গামোচা এখন সম্বৰ্ধনা জনাই ৰাইজক চিনাকি কৰি দিলেও সি মানে ষ্টেপ বাই ষ্টেপ গৈ থাকিব অলপ সাহস পোৱা যায় পইচা কথাটো বেলেগ কিন্তু আমি যদি অকল কিবা এটা এনেই নামত মানে লৈ পেলাই বোলে আজি আমুক অনুষ্ঠান পাতিছোঁ আমুকৰ নামত বা আমুক পাতিছোঁ এনেও হকে নহকে অকল কম্পিটিশ্যনকেইটা কৰি পাল মাৰি পেলাই পাছত সেই ক'ৰবাৰ পৰা বোলে আজি 2.5 লাখ টকা 3 লাখ টকা 4 লাখ টকা দি আমি আৰ্টিষ্ট এজন আনি পেলাই একো লাভ নহয় খালি অঞ্চলটো এনেই মানুহৰ পৰা লৈ সেইখিনিও কিন্তু সেই পইচাই যদি আমি আমাৰ এই ভাল ভাল ল'ৰা ছোৱালীখিনি অলপ কিবা এটা দি দিলে যে তেনেকৈ আজি কালিলৈকে আমাৰ ইয়াতে লাখ লাখ টকীয়া তেনেকুৱা গায়িকাই হওক বা তেনেকুৱা ধৰণৰ অভিনয় কৰা হওক বা যিকোনো প্ৰতিভাশালী খেলৰে হওক যিকোনোতে হ'লেও মানে যাৰ যেনেকৈ প্ৰতিভা আছে তেনেকুৱা ল'ৰাক যদি কোৱা যায় নহয় অঞ্চলত তেনেকৈ মানে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব মই এইখিনিতে আৰু এটা কথা সুধো লাগিছে আপুনি কোৱাৰ কাৰণে মই এই কথাও ভাবিছিলোঁ আপুনি যিটো কৈছিল আৰু এনেকৈ কয় বহুতে যে যদি ধৰ একদম সৰু গায়ক মানে ইমান ভিউ ছাবস্ক্ৰাইবাৰ নথকা মানে ইমান পপুলাৰিটি নোহোৱা আৰু কয় যে এনেকুৱা এজন যদি গায়ক যদি মাতে নিমন্ত্ৰণ কৰে এইজনো কি নাযাওঁ বুলি কয় মানে বহুতে এনেকুৱা ধৰণৰ মই মত পাইছোঁ তাৰমানে মানে সেইবিলাক ক্ষেত্ৰত আপুনি কি বুলি ভাবে তাৰমানে সেইটোৱে বস্তুটো এতিয়া মই যিখিনি ক'লোঁ সেই একেখিনিয়ে কথা এতিয়া মানুহে ওচৰৰ লোকেল কোনোবা এটা গালে চাবলৈ নাযায় সেইটো কথা কিন্তু সেই ক'ৰবা লাখ টকীয়া মানুহজন আহিলে তাত গৈ একদম মানে সন্ধিয়া হোৱাৰ পৰা মানে চিট দখল কৰিবলৈ যোৱা বা একদম মানে ৰৈ থকা সেইটো বস্তু আনে চাব লাগিব আমি লাখ টকীয়া মানুহজনকো চাই শিকিব লাগিব আমাৰ ল'ৰা ছোৱালীও চালেহে শিকিব হয় নাই কিন্তু সেই বুলি অকল সেইজনকে কিবা এটা অনুষ্ঠানৰ মানে পাতাৰ উদ্দেশ্য লৈ পেলাই অকল আমি ক'ৰবাৰ পৰা বোলে 2.5 লাখ 3 লাখ 4 লাখ টকীয়া মানুহজন আনি ষ্টেজত উঠাই ৰাতিপুৱা সামৰণি মাৰিম সেইটো নহয় নিজৰ ল'ৰা ছোৱালী অঞ্চলৰ লোকেল ল'ৰা ছোৱালীয়ে হওক বা যিবোৰ আছে আৰু তেনেকুৱা ধৰণৰ সেইবিলাকক প্ৰথম স্থান দি তেওঁ মানে দি তাৰ পিছত মানে সেইখিনি কথা ভাবিব লাগে নিজৰ ঘৰখনত নিজৰ ল'ৰা ছোৱালীক যদি ভাল কৰিব নোৱাৰিলে এনেই লোকৰবোৰ এনেই মেট্ৰিক পাছ কৰি হওক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা বা বিভিন্ন ধৰণৰ পাৰ্টি খাই একো লাভ নাই হয় নাই নিজৰ ল'ৰা ছোৱালীখিনি প্ৰথমে ঘৰত বনাব লাগিব পঢ়াব লাগিব শুনাব লাগিব কথাটো একেটাই নহয় জানো তো তেনেকৈ নিজৰ ঘৰখন আচলতে কিবা এটা কৰাৰ পিছত নিজৰ ল'ৰা ছোৱালীখিনি কৰাৰ পিছত আনৰ ঘৰত চাব লাগে খালি আনৰ ঘৰত অকল মিঠাই খাই পেলাইতো নহ'ব নিজৰ ঘৰখনত নিজৰ ল'ৰা ছোৱালীকো সেনেকুৱা মিঠাই খাবলৈ সেনেকুৱাকৈ বনাব লাগিব যেনেকৈ লোকৰ ঘৰত মিঠাই এটা খাই এটা সময়ত খালে কেনেকৈ খালে সেই মাক দেউতাককো অকণমান চাব লাগে যে কেনেকৈ শিকাইছে কি পঢ়াইছে বা কেনেকৈ ধৰণে আগবঢ়াই নিছে যিকোনো ক্ষেত্ৰতে তেতিয়া সেই মিঠাইটো আমি কেনেকৈ খুৱাব পাৰোঁ বেলেগক কথাটো তেনেকৈ চিন্তা কৰিব লাগিব আৰু এইখিনিতে সুধিব বিচাৰিছোঁ আপোনাৰ কিবা নতুন পৰিকল্পনাটো বহুত আছে নতুন পৰিকল্পনা থাকিলেও মানে সেইটোৱে টকা পইচাটোৱে আগবঢ়াই নিব হয় নাই এতিয়া নতুন গান বহুত কৰিব পাৰোঁ বহুত গাব পাৰোঁ মই মানে কিমান গাব পাৰিম ঠিক নাই কিন্তু কথা হ'ল কি পইচা আজিকালি পইচা নহ'লে তুমি ক'লেও যাব নোৱাৰা খোজে প্ৰতি টকা পইচা লাগে গান এটা ল'ব লাগে গানটো কিনোতেও বহুতখিনি পইচা আকৌ গোৱা নিজে কৰা অহা যোৱা কৰা মিউজিকত দিয়া বিভিন্ন ধৰণৰ বহুত যিসকলে কৰে সেইসকলে বুজি পায় মানে বহুত কেতিয়াবা খৰচ হয় চাব গ'লে কিন্তু যিবিলাকে এনেই গান শুনে ওপৰতে কৈ দিয়ে বোলে আমুক পায় তামুক পায় কি পায় খৰচ কৰি আজিকালি এতিয়া এনেই ৰাইজক শুনিবলৈ বিলাই দিয়া নিচিনা হৈছে আগতে আমি কেছেট কিনি শুনিছিলোঁ হয় নাই কিন্তু এতিয়া কি হ'ল এইবোৰ অনলাইন হোৱাৰ পৰা তেনেকুৱা ধৰণৰ হোৱাৰ পৰা মানুহো মানে মোবাইলে যায় নিজে যায় সেইটো চাই ফ্ৰীতে চোৱা নিচিনা হয় পইচাটো মানে হেৰিয়ক দিয়ে এইফালে ইণ্টাৰনেটত দিয়ে এইফালে মানে গানটো কোনোবাই দিয়ে এতিয়া আপুনি সেই ক্ষেত্ৰত কি ভাবে যে ভাল হৈছে নে বেয়া হৈছে আগৰ তুলনাত বৰ্তমান নহয় এনেই সুবিধা হৈছে কিন্তু ডাইৰেক্টলি এতিয়া পাবলৈ পইচা ঘটিবলৈ বৰ কষ্ট এতিয়া কষ্ট কাৰণ কেলে আগতে যিবিলাকে কেছেট CD হওক বা তেনেকুৱা ধৰণৰ কাম কৰিছিলে যে তেতিয়া সেই সময়ত এনেই কোৱাবিলাক শুনো যিবিলাকৰ সাক্ষাৎ চাইছোঁ মই
প্ৰডিউচ কৰা মানুহ বেলেগ ওলায় বজাৰ মাৰ্কেটিং কৰা মানুহ ওলায় বিভিন্ন ধৰণৰ তেনেকুৱা ব্যৱস্থা থাকে কিন্তু সেইমতে যদি গানটো ভাল হয় তেতিয়াতো কথাই নাই হ'লেও মানে তেনেকৈ মাৰ্কেটলৈ আহে মাৰ্কেটলৈ অহাৰ পিছত মানে কেছেটটো মানুহে কিনি সেই ধৰণে পাইছিলে বস্তুটো কিন্তু এতিয়া নহয় ন এতিয়া অনলাইনত তুমি একো ভৰসা নাই নহয় গানটো দিছা এনেই দিয়া নিচিনা হয় দিলেও নহয় দিলেও এতিয়া কেতিয়া আহিব পইচা তুমিতো পইচা আহিবলৈ আকৌ বহুত কষ্ট কৰিবলগীয়া হয় তেনেকুৱা ধৰণৰ কথা আপোনাৰ এনেই প্ৰিয় গায়ক বৰ্তমান যদি হৈ থকা ক্ষেত্ৰত যদি সুধিবলৈ যোৱা হয় মোৰ প্ৰিয় গায়ক বৰ্তমান মোৰ প্ৰিয় গায়ক হেৰি মন্টুমণি শইকীয়া খুব ষ্টেটাছবোৰ দেখি থাকোঁ ফেচবুকতো দেখি থাকোঁ মন্টুমণি খুব ভাল লাগে আচলতে মন্টুমণি কণ্ঠটো খুব কোমল ইমান ভাল লাগে আৰু ইমান মানে শুদ্ধকৈ বস্তুটো গায় আৰু টিউনবোৰ আৰু মানে কণ্ঠ যিটো গায় একদম পাৰফেক্টলি গায় যিটো একদম কেনেকুৱা এটা ভাল হেৰি ভাল লাগে চাই থাকিলে কণ্ঠটো খুব ভাল লাগে আৰু বহুত ভাল পাওঁ মই তাৰ লগতে সুবাসনা দত্ত আৰু তেনেকুৱা লেডিজ ছিংগাৰ বহুত আছে কিন্তু আগৰ পুৰণাৰ এনেই ৰেডিঅ'ত শুনি থকা শান্তাউজী তাৰপিছত মনোৰঞ্জন গগৈ তেনেকুৱা ধৰণৰ আৰু বহুত আছে মই ইমানবোৰ মনত নাই দিয়া কিন্তু মনোৰঞ্জন গগৈ খুব ভাল পাইছিলোঁ মই কণ্ঠটো ইমান ধুনীয়া লাগে মনোৰঞ্জন গগৈ গান এনেই ৰেডিঅ'ত শুনিয়ে গাইছিলোঁ আৰু শান্তাউজীৰ গানবোৰ এই শুনো ৰেডিঅ'ত শুনো খুব ভাল লাগে এতিয়াও মানে বিচাৰিলে পায় কিন্তু ৰেডিঅ'ৰ নিচিনা নহয় অলপ আৰু তেনেকৈ সেই মন্টুমণি প্ৰতিটো গানেই ভাল পাওঁ মই এনেই চাওঁ আপোনাৰ কিন্তু চাইজৰ প্ৰতি মন্টুমণি অলপ মিলি গৈছে দেই এনেকৈ চালে ককাই ভাই যেন লাগিব সেইটো নাজানো বাৰু যদি হয় সেইটো নাজানো যদি নহয় সেইটো নাজানো সেইটো তোমালোকে গম পোৱা পইচা যদি কৈছা নহ'লেও মানে এনেই কৈছা যদি মই নাজানো নাই সঁচাকৈ লাগিছে বাৰু তেনেকৈ আৰু আপুনি কি জিম বডি ফিল্ডৰ অকণমান বেছিকৈ ভাল পায় নেকি খুব দেখি থাকোঁ ফটোবিলাকো নিজে এআই যোগেদি এডিট কৰা দেখি পাওঁ নাই নহয় আচলতে এনেকুৱা হয় জিম বুলি নহয় যিকোনো আচলতে নিজৰ স্বাস্থ্যৰ কাৰণে প্ৰত্যেকেও সজাগ হ'ব লাগিব ন আজিকালি আৰু ফিটনেছটো প্ৰত্যেককে লাগে তাৰ উপৰি আৰু আজিকালি যিবোৰ বেমাৰ ওলাইছে মানে বিভিন্ন ধৰণৰ বেমাৰবোৰ ওলাইছে আপুৰুগীয়া বেমাৰবোৰ যিবোৰ আমি শুনিয়ে পোৱা নাছিলোঁ আজিকালিতো শুনিছোঁ ন শুনিলেই ভয় লাগে শুনিলে খাবলৈও ভয় লগা হৈছে এতিয়া মানে আমুক এই বস্তুটো খালে হেনো এইটো হয় এই বস্তুটো খালে সেইটো হয় এতিয়া চব বস্তুৱে ভেজাল একো বস্তুৱে নাই ধান চাউলখিনিও অন্তত ভেজাল শাক পাচলিতো কথাই নাই তো স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব এইটো ক্ষেত্ৰত মই চবকে ক'ব বিচাৰোঁ নিজে সজাগ হ'ব লাগে আৰু মই নিজেও চেষ্টা কৰিছোঁ এতিয়া প্ৰেক্টিচ কৰিবলৈ কাৰণ লগৰ এজন আছে মাতে মোক যাওঁ প্ৰেক্টিচ কৰোঁ অকণমান ভাল লাগে এতিয়া এটা সময়ত মানে এইকেইদিন মানে খুব মানে এইবোৰ বিষাইছিলে মই প্ৰেক্টিচ কৰি পেলাই মই এইবোৰ নাইকিয়া হ'ল এতিয়া বিষ কাৰণ এইবোৰ এতিয়া ঘৰতো দেখিছোঁ অন্যান্য ক্ষেত্ৰত দেখিছোঁ মানে বিভিন্ন ধৰণৰ বেমাৰ ডায়েবেটিছ হৈছে কিবা হৈছে ডায়েবেটিছ হ'লেতো তোমাৰ প্ৰতিটো অংগই শেষে আৰু হয় নাই ঠিক তেনেকৈ সেইবিলাকৰ প্ৰতি অলপ সজাগ হ'ব কাৰণে বা অলপ দূৰত থাকিবৰ কাৰণে এইটো এক্সাৰচাইজটো এক্সাৰচাইজ কৰিব লাগে আৰু এই ক্ষেত্ৰত মই আমাৰ চেনেলৰ যিসকল দৰ্শক আছে তেখেতসকলক জনাব বিচাৰিছোঁ আমাৰ য়োগা ৰিলেটেড T24/7 বুলি এটা অনুষ্ঠান কৰিছোঁ আৰু সেইটো হৈছে প্ৰত্যেক শনিবাৰে যাব আমাৰ দিনৰ 2টা বজাত আৰু সেইটো সম্পূৰ্ণ য়োগাৰ লগত জড়িত আৰু সেইটো আপোনালোকে চাবলৈ একেবাৰে নাপাৰিব আপোনালোকৰ সুবিধা অৰ্থে কৰিব চেষ্টা কৰিছোঁ আৰু আমি শেষৰ ফালে যিটো অনুষ্ঠানটো গৈছোঁ আৰু আপোনাৰ কিবা এনেকুৱা ধৰণৰ কিবা ক'বলগীয়া কথা আছে নেকি খোলাকৈ কি ক'ম বাৰু তেনেকৈ বিশেষ ক'বলগীয়া তেনেকৈ এতিয়া মনত পৰা নাই বাৰু হয় আৰু যি কি নহওক অভিজ্ঞতাবোৰ বহুত পাইছোঁ বাৰু জীৱনৰ অভিজ্ঞতা আৰু বহুত আছে কিন্তু এনে চমুৱাইহে নেই কৈছোঁ মই হয় কিন্তু কিমান ক'বলগীয়া আছে মোৰ ভাষা নাই আৰু বহুত আছে কেনেকৈ গৈছিলোঁ মই কেনেকৈ কৰিছিলোঁ বহুত কঠোৰ পৰিশ্ৰম পৰা আৰম্ভ কৰি সেইবিলাক মানে প্ৰেক্টিচ কৰোঁতে কেনেকৈ যাওঁ ক'ত কি কৰিলে কি হয় এনেকৈ যি কি নহওক আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিয়াৰ বাবে আৰু বহুত ভাল লাগিল আপোনাক লগ পাই আৰু আপোনাৰ কেনে লাগিছে আজি আমাৰ এই অনুষ্ঠানটো উপভোগ কৰি সেয়া অকণমান জনাব আপোনাৰ তৰফৰ ফিডবেক অকণমান জানিব বিচাৰিছোঁ নাই ভাল লাগিলে তুমি ফোন কৰিলা জনালা মোক এনেকৈ কিন্তু উপযুক্ত নহয় মই এনেকুৱা সাক্ষাৎকাৰ এটা দিবলৈ তথাপি তুমি আচলতে এইটো কাৰণে মই আপোনাক ক'ব বিচাৰিলোঁ বা আপোনাক মই নিৰ্ধাৰণ কৰিলোঁ কাৰণ আপুনি বহু বছৰ ধৰি এই কামৰ লগত জড়িত হৈ আছে আপুনি বহুত চেষ্টা কৰি আছে নহয় জানো আৰু সেইবাবে মই ভাবিলোঁ যে আপোনাৰ এনেকৈ লোৱা এটা ভাল হ'ব যিহেতু ৰাইজে অকণমান জানক যে এনেকৈ এজন গান গাবলৈ চেষ্টা কৰি আছে বহু দিনৰ পৰা সেই তেনেকৈ আপোনাক মই আজি আমাৰ চেনেলত নিমন্ত্ৰণ কৰিলোঁ নাই মই তোমাক ধন্যবাদ জনাইছোঁ তুমি ফোন কৰিছা আহিছা আৰু আপোনাৰ লগত মই পাতি থকা এই অনুষ্ঠানটো বহু দিনৰ পৰাই কৰি আছিলোঁ কিন্তু আজি সময়ৰ সুবিধাৰ্থে আহিবলৈ
সেইটোৱে ভাল লাগিল তুমি আহিছা তোমাকো ধন্যবাদ জনাইছোঁ আৰু তোমাৰ চেনেলটো ৰাইজে আদৰি লওক লাইক কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো যদি কোনোবাই চাই ধুনীয়াকৈ আমাক যদি কিবা ভুল ভ্ৰান্তি হয় কথা কওঁতে ক'ৰবাত কিবা হৈছে যদি এইটো আমাক মাফ কৰি দিব যদি ক'ৰবাত ভুল হৈছে ক'ব নলগীয়া কথাও যদি কেনেবাকৈ এনেই ওলাই গৈছে এইটো মানে চাব ক্ষমা কৰিব আৰু বিশেষ তেনেকৈ ক'বলগীয়া নাই কথা প্ৰসংগত এনেই এইবোৰ দুই এটা এনেকৈ কৈছোঁ আৰু বিশেষ মই তেনেকৈ ইমান সাক্ষাৎকাৰ দিবলৈ পৰাকৈ তেনেকৈ একো যোগ্য নহয় কিন্তু তথাপিও তুমি যেতিয়া কৈছোঁ আৰু কেতিয়াবা আৰু মই এনেকৈ সময় সুবিধা পালে ধুনীয়াকৈ আকৌ জোতাই পেলাই ক'ম মই ভালকৈ আৰু বহুতখিনি আছে ক'বলগীয়া কিন্তু ইমান এতিয়াতো সময় অভাৱ ন সময় এটা সীমা থাকে সেইকাৰণে আজি ইমানতে সামৰিছোঁ দিয়া হয় যি কি নহওক আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো ভিডিঅ' এটা সামৰিব বিচাৰিছোঁ আহিবলগীয়া ভিডিঅ' এটা পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' বিদায় দিছোঁ ধন্যবাদ জয় আই অসম